সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰিত গণহুংকাৰ কাৰ্যসূচী জনজাতিকৰণৰ দাবীত উত্তাল ওদালগুৰি চহৰৰ মাজমজিয়া কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন ভিটিচিত কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিৰ অধিকাৰকে ধৰি কেইবাটাও দাবীৰে ওদালগুৰিত আক্ৰাসুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সক্ৰিয় সহযোগত আজি ওদালগুৰি চহৰত অনুষ্ঠিত হয় গণহুংকাৰ কাৰ্যসূচী কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি ৰূপে স্বীকৃতি প্ৰদানৰ দাবীক লৈ আজি সমগ্ৰ ওদালগুৰি চহৰ উজ্জ্বল হৈ উঠে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমৰ্থকে ওদালগুৰিত হাতে হাতে প্লে কাৰ্ড বেনাৰ আৰু শ্লোগানেৰে জনজাতিকৰণৰ দাবীৰে উজ্জ্বল কৰি তোলে এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে আক্ৰাসুৰ জিলা সমিতিৰ নেতৃত্বৰ লগতে বিভিন্ন কোচ ৰাজবংশী সামাজিক সাংস্কৃতিক সংগঠনে অংশগ্ৰহণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনজাতিকৰণৰ দাবী সোনকালেই পূৰণ কৰিবলৈ আহ্বান জনায় চৰকাৰক টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট ডিজিটেল আসাম লাইভ जिला कोच राजबंशी छात्र सन्थार उद्योगत आमार कोच राजबंशी जनगोष्ठीर जनजातिकरण तथा क्षमतापुर पुनरुद्धाৰৰ খাতিৰত দ্বিতীয় আমাৰ ইয়াতে ৰণহুংকাৰ কাৰ্যসূচী চলিছে এই ৰণহুংকাৰ কাৰ্যসূচীৰ পৰা আমি আপোনালোকে নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা হ'ল কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ এটি অতি খিলঞ্জীয়া ভূমিপুত্ৰ হয় আমি জন্মসূত্ৰেই এই অসমৰ ভূমিপুত্ৰ আমাৰ পূৰ্বপুৰুষসকল বহু বছৰ আগৰ পৰাই আমাৰ এই অসমত বসবাস কৰি আহিছে কোচ ৰাজবংশীৰ দৰে খিলঞ্জীয়া তথা ভূমিপুত্ৰ আন কোনোবা থাকিব পাৰে বুলি আমি নাভাবোঁ তথাপিও আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাক জনজাতিকৰণৰ ক্ষেত্ৰত যথেষ্ট প্ৰতাৰণা কৰি আহিছে বছৰ বছৰ ধৰি আমাক জনজাতিকৰণ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি মাত্ৰ দি আছে ললিপপ কৈ আছে গতিকে আমি এইবাৰ 2026 বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বত আমি শেষ ৰণ দিবলৈ আগবাঢ়ি আহিছোঁ যদি আমি এইবাৰ 2026 বৰ্ষৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নাপাওঁ তেতিয়াহ'লে আমিও দেখুৱাই দিম আমি কোচ ৰাজবংশী জনগোষ্ঠী কিমান শক্তিশালী আমাৰ কিমান বল পৰাক্ৰম আছে আমি যিহেতু এটা চিলাৰায়ৰ বংশধৰ নৰনাৰায়ণ চিলাৰায়ৰ বংশধৰ গতিকে আমি আমাৰ পৰাক্ৰম দেখুৱাই দিবলৈ সক্ষম হৈছোঁ বিজেপি চৰকাৰ তথা অসম আৰু ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যদি আমাক অনতি পলমে আমাৰ এই জনগোষ্ঠীটো জনজাতিকৰণৰ জৰিয়তে আমাৰ যিটো ইয়াতে খিলঞ্জীয়া হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ আমাক এই অধিকাৰ প্ৰদান নকৰে তেতিয়াহ'লে আমাৰ জনগোষ্ঠীটো যিহেতু এদিন নিশেষ হৈ যাব গতিকে চৰকাৰক অনুৰোধ কোচ ৰাজবংশীৰ দৰে বৃহৎ জনগোষ্ঠী এটা তেওঁলোকে নিশেষ হৈ যাবলৈ নিদি আমাক জনজাতিকৰণৰ জৰিয়তে যাতে আমাক আমাৰ ইয়াত থকাৰ খিলঞ্জীয়া হিচাপে বৰ্তি থকাৰ যিখিনি আমাৰ অধিকাৰ সেই অধিকাৰ প্ৰদান কৰে নহ'লে কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠীয়েও তেখেতসকলে যেনেদৰে আমাক প্ৰতাৰণা কৰি আহিছে আমিও কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকক প্ৰতাৰণা কৰিবৰ বাবে আমি প্ৰস্তুত আছোঁ।